তো ৰাইজ বেতুপাতটো দেখি গম পাইছে আজি কি হ'ব গৈ আছে ভিডিঅ'টো। আমি অসমীয়াবোৰ কিমান সুৰক্ষিত অসমত। আপোনালোকে নিউজ পাইছে বৰপেটাৰ ডঙৰকুছি এখন গাঁও আছে, ডঙৰকুছি নামৰ এখন গাঁও আছে। তাত কিছুমান কেইটামান দুষ্কৃতিকাৰীয়ে আমাৰ অসমীয়াৰ ঘৰত সোমাই আক্ৰমণ কৰিছে। কিন্তু কিয় আক্ৰমণ কৰিছে আৰু কাৰ নেতৃত্বত এই আক্ৰমণ চলিল সকলো কথা খুলি কম। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এতিয়া মেইন কথাটোলৈ আহো, চাওক। ডঙৰকুছি নামৰ এখন গাঁও আছে। তো তাত এই ঘটনা এটা ঘটিছে যে অসমীয়া খিলঞ্জীয়া মানুহক মাৰ ধৰ কৰিছে, হাতত জাঠি জোং কটাৰী এইবোৰ লৈ মাৰ ধৰ কৰিছে। ডাঙৰ টকন লৈ ল'ৰা এটাক খেদি খেদি গৈছিল, হাতে হাতে লাঠি লোৱা, বহুত মুঠতে চবৰে হাতে হাতে লাঠি টকন দাৱা কটাৰী চব আছে মুঠত। কিন্তু কিয় মাৰ ধৰ হ'ল কথাখিনি কথা কৈছো। আৰু এই কাজিয়া যিটো কাজিয়া হৈছিল আৰু ইয়াক নেতৃত্ব এজন দিছিল প্ৰাক্তন CRPF জোৱান শাহজাহান আলীয়ে, আৰু তেওঁৰ লগত আছিল ৰাজু আলী, ৰাহুল আলী, জফিকুল আলী, শামছুল হক আৰু জামাল হুছেইন আছিল। আৰু এওঁলোকে আমাৰ অসমীয়াৰ ঘৰত সোমাই অসমীয়াক আক্ৰমণ কৰিছে। তো কেনেকুৱা পৰিৱেশ হৈছে ভাবক। আৰু ইয়াৰে উদাহৰণ এটা দিওঁ। সেইখন গাঁৱৰে, ডঙৰকুছি গাঁৱৰে পুৰবী দাস নামৰ এগৰাকী তিৰোতা আছে, মহিলা আছে। তো তেওঁৰ একো দোষে নাই, তেওঁৰ ঘৰত গৈ আক্ৰমণ কৰিছে। ভাবক, তেওঁৰ দৰ্জা ভাঙি ভিতৰত সোমাই তেওঁক দম দিছে। তেওঁ কৈছে আমি জ্বলাই দিম তোক, আমি তোক মাৰি পেলাম। আৰু কৈছে বোলে বাংলাদেশত যেনেকৈ হিন্দুক, বাংলাদেশত যেনেকৈ, শুনক দিয়ক, বাংলাদেশত যেনেকৈ হিন্দুক দৌৰাই দৌৰাই মাৰিছিল, মাটিত পুতি থৈছিল, তহঁতকো তেনেকুৱা কৰিম, তেনেকৈ কৈছে। ভাবক আপোনালোকে কেনেকুৱা লেভেলৰ মানে গৈ আছে অসমখনত আমাৰ। আৰু তাৰে লোকেল যিবিলাক লোকেল মানুহ আছে তাৰে কোৱা মতে দুজন ল'ৰা কলেজৰ পৰা ঘৰলৈকে আহি আছিল। ঘৰলৈকে আহি থকা অৱস্থাত যেতিয়া ল'ৰা দুজনক এই দুষ্কৃতিকাৰীয়ে আগুৰি কয়, তেওঁলোকৰ পৰিচয় সোধে, যেতিয়া গম পালে তেখেত খিলঞ্জীয়া অসমীয়া হিন্দু অৰ্থাৎ, তো তেতিয়া দুষ্কৃতিকাৰীয়ে তেওঁলোককো প্ৰহাৰ কৰে। ভাবক কেনেকুৱা লেভেলত কাজিয়া হৈ আছে। মেইন এতিয়া কথাটো লৈ আহো যে কাজিয়াখন সৃষ্টি কিয় হৈছিল। কাজিয়াখন সৃষ্টি হোৱাৰ এটাই একদম নৰ্মেল কথা যে লাইটৰ পোষ্ট এটা বহাব নিদিয়াৰ কাৰণে। এতিয়া মেইন কথাটো হ'ল কি, সেইখন গাঁৱৰে এজন ব্যক্তি আছিল, তেখেতৰ নাম কপিল দাস। আৰু তেখেতে লাইটৰ পোষ্টটো তেখেতৰ ঘৰত বহাব নিদিয়াৰ কাৰণে এই কাজিয়াখন সৃষ্টি হৈছিল। তো আপোনালোকে নিউজতো পাইছে এই ঘটনাটোৰ বিষয়ে। মই সৰু এটা উদাহৰণ দিওঁ। মোৰ ঘৰ, এইটো মোৰ ঘৰ, মোৰ ঘৰটোত লাইটৰ পোষ্ট এটা বহাব কিয় দিম ভাই, ৰাস্তাত বহা, নৰ্মেল, ইটছ নৰ্মেল। আৰু সেই ঘটনাটো বেছ কৰিয়ে শাহজাহান আলীয়ে এনেকুৱা কৰিছে। তো এতিয়া কথাটো হ'ল হিন্দু মুছলমানৰ মাজত এই বস্তুটো আহি গৈছে। এতিয়া চাওক, তাৰে লোকেলিষ্টে কোৱা মতে আগতে তাতে হিন্দু মুছলমান একদম ধুনীয়াকৈ আছিল। হিন্দু মুছলমান আমি সবে মিলা প্ৰীতিৰে বাস কৰি আছো। দুই একজন মানুহৰ কাৰণে আমাৰ সমাজৰ শান্তি বিনষ্ট হ'ব এইটো আমি নিবিচাৰো। এই লৈ কাজিয়া পেচাল কৰিব নালাগে, আমাৰ এটা সমাজ আছে, এতিয়াও আছে। কিন্তু কিছুমান লোকৰ কাৰণে, কিছুমান দুষ্কৃতিৰ কাৰণে এনেকুৱা হ'ব পাইছে। আৰু এই কেছটো যিটো মই পোষ্টৰ কথা ক'লো, এই কেছটো গুৱাহাটী উচ্চ ন্যায়ালয়ত অলৰেডি মানে চলি আছে, কেছ চলি আছে এই বিষয়ে। তো মেইন কথাটো হ'ল কি, আমি অসমীয়া বোৰ কিমান সুৰক্ষিত। এই দুষ্কৃতিকাৰীয়ে অসমীয়াৰ ঘৰত সোমাই কৈছে যে বাংলাদেশত যেনেকৈ হিন্দুক খেদিছিল, মাৰিছিল, মাটিত পুতি থৈছিল, তহঁতকো ইয়াত থম, তহঁতকো ইয়াত থাকিব নিদিও। আৰু আপোনালোকৰ হয়তো মনত আছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে এদিন কৈছিল, নিউজত কৈছিল, 2041 বা 2051 চনলৈকে আমি যিবিলাক অসমত হিন্দু আছো, তো সেইবিলাক হয়তো এদিন সংখ্যালঘু হৈ পৰিব। তো তেখেতে কিবা হয়তো ইংগিত এটা পাইছে এই বস্তুৰ বিষয়ে।
এতিয়া কেছটো হ'ল হিন্দু মুছলমানৰ লগত আহি গ'ল। আৰু মই ক'ব লগা নাই, আপোনালোকে জানেই কি হ'ব গৈ আছে দেশখন, আমাৰ অসমখন, আমাৰ ভাৰতবৰ্ষখন কি লেভেলত কি হ'ব গৈ আছে ভাবক। আৰু মই এটাই অনুৰোধ জনাম প্ৰশাসনক যে এই বিষয়ে সেই দুষ্কৃতিকাৰীসকলক ধৰক, আৰু এই বস্তুটো যাতে দুনাই হ'ব নোৱাৰে, এই দুনাই যাতে অসমত এনেকুৱা ঘটনা সংঘটিত হ'ব নালাগে, তাৰ কাৰণে মই প্ৰশাসনক হাতজোৰ কৰি বিনম্ৰভাৱে অনুৰোধ জনাইছো। কাৰণ এয়া হৈছে আগমনি, এয়া হৈছে আগমনি। শিৱসাগৰতো কিবা এটা ঘটনা ঘটিছে, আপোনালোকে নিউজত পাইছে। আজি বৰপেটাত হৈছে, কাইলৈ ক'ত হ'ব আপোনালোকে নিজে ভাবক। আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহব। তো এই কথাটো আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱে কেতিয়াবাই কৈ গৈছে গীতৰ কথাৰে। আৰু প্ৰশাসনক মই বাৰ বাৰ অনুৰোধ জনাইছো যে এই ঘটনাটোৰ যাতে দুনাই আৰু নহয় এনেকুৱা ঘটনা, তো অনুৰোধ জনাইছো।